25 আৰু 26 তাৰিখে হ'ব লগা এডভান্টেজ আসামৰ যি ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ, য'ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধন কৰিব। আৰু সেই উদ্দেশ্যে দেশ বিদেশ সকলোতে আমি এই ইনভেষ্টমেণ্ট যিটো আমাৰ প্ৰগ্ৰেম এইটো আমি কৃতকাৰ্য কৰিবলৈ সকলোৱে উঠি পৰি লাগিছোঁ। তাৰে অংশস্বৰূপে আজি দৰং জিলাত তামুলপুৰ আৰু বজালী জিলাৰ তিনিওখন মিলি আমি ইয়াত যিসকল আমাৰ স্থানীয় উদ্যোগপতি তেখেতসকলৰ এখন সন্মিলন অনুষ্ঠিত হ'ল। আৰু এই সন্মিলনত আমি তেখেতসকলৰ ইচ্ছাৰ বিষয়ে আমি আলোচনা কৰিলোঁ, চৰকাৰৰ দিয়া সা সুবিধাখিনিও আমি আলোচনা কৰিলোঁ, আৰু তেখেতসকলক আমি ক'ত সহায় কৰিব পাৰিম সেই বিষয়েও আমি ইতিমধ্যে কিছু পৰ্যালোচনা হ'ল।